নাম কৰ্তন কৰা বন্ধ কৰক। ভাৰতৰ নাগৰিকক ষড়যন্ত্ৰ কৰি ভোটাৰ তালিকাৰ নাম কৰ্তন। অসমত এছআইৰ প্ৰক্ৰিয়া চলি আছে আৰু এছআইৰ প্ৰক্ৰিয়া চলোৱাৰ আগতে এছআইৰ কৰা এটা কথা উঠিছিল। আমি তেতিয়া স্পষ্টভাৱে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু আমাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াক এটা স্পষ্টকৈ কৈ দিছিলোঁ যে সুপ্ৰিম কোৰ্টৰ যিহেতু তত্বাৱধানত ইতিমধ্যে NRC হৈ গৈছে, ইয়াত এছআইৰ দৰকাৰ নাই। তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে আমাৰ কথা সন্মান জনাই কাৰণে এছআইৰটো ইয়াত নহয় বুলি ক'লে আৰু এছআইৰৰ কথা ক'লে। স্পেচিয়েল ডিভিজন হৈছে আমাৰ ক'বলগীয়া কথা নাই। স্পেচিয়েল ডিভিজন এটা জেনেৰেল এক্সাৰচাইজ হয়, য'ত ধৰি লওক মৃত মানুহবিলাকৰ নাম কৰ্তন কৰি যায়, এইটো হ'ব লাগে। বিয়া দিয়া ছোৱালীবোৰৰ নাম হাজবেণ্ডৰ ঘৰলৈকে ট্ৰেন্সফাৰ হয় দেউতাকৰ ঘৰৰ পৰা, বা কিছুমান মানুহৰ হয়তো দুখন সমষ্টিত নাম থাকিব লাগে, তেওঁলোকৰ এখন সমষ্টিলৈকে নামটো আহি যায়, এখন সমষ্টিত কৰ্তন হয়। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আছে। আমি সপোনতো ভবা নাছিলোঁ যে অসম চৰকাৰে এই প্ৰক্ৰিয়াটোত তেওঁলোকৰ মেচিনাৰীক সোমাই দি সম্পূৰ্ণ প্ৰক্ৰিয়াটো গণতান্ত্ৰিকভাৱে হত্যা কৰি সংবিধানক নিক্ষেপ কৰি তেওঁলোকৰ পলিটিকেল এজেণ্ডা আগবঢ়াবলৈ, আগন্তুক নিৰ্বাচনত তেওঁলোকৰ বিৰোধী ভোটবিলাক কৰ্তন কৰিবলৈ তেওঁলোকে উঠি পৰি লাগিব। BLOবিলাকক কাম কৰিবলৈ দিয়া নাই, তেওঁলোকক ধমকি দিয়ে, ইউজাৰ ID দিয়ক, OTP দিয়ক, নাম কৰ্তন কৰক। ভুৱা মানুহবিলাকে তেওঁলোকে অবজেকশ্যন ফাইল কৰি আছে, চবেই স্পষ্ট দেখা গৈ আছে। এজন মানুহে হাজাৰটা মানুহৰ নামত অবজেকশ্যন ফাইল কৰে আৰু যেতিয়া সেইবিলাক মানুহক কণ্টেক্ট কৰা যায় তেওঁলোকে গমেই নাপায় যে নামবিলাক কৰ্তন, তেওঁলোকৰ নামত কোনোবাই অবজেকশ্যন ফাইল কৰিছে। বহু জেগাত নটিচ দিয়া নাই, বহু সমষ্টিত আছে তেওঁলোকৰ হয়তো সুমোটোভাৱে নিজাববীয়াভাৱে তেওঁলোকৰ নামটো হয়তো কৰ্তন কৰা এটা তেওঁলোকে অপচেষ্টা চলাব। আৰু লগতে নটিচ ইছ্যু হোৱা হিয়াৰিঙত যোনখিনি ব্যৱস্থা হ'ব লাগে 7 দিন আগত নটিচখন আহিব লাগে, সেই ধৰণৰ কাম নহ'ল। ইংৰাজী ভাষাত নটিচবিলাক ইছ্যু হ'ল, গ্ৰাউণ্ড অফ অবজেকশ্যনবিলাক নাই। গ্ৰাউণ্ড অফ অবজেকশ্যন নহ'লে ডিফেন্স কেনেকৈ কৰিব? ক'ব লাগিব নহয় মোৰ অবজেকশ্যনটো কিয় কাৰণে আছে, মই মৃত নে মোৰ 2 জেগাত ভোট আছে নে মই চিফ্ট কৰিছোঁ, সেই অবজেকশ্যনবিলাকো নোহোৱা হ'ল। এনেধৰণৰ সাংঘাতিক খামখেয়ালি দেখা পালোঁ। তাৰ মাজত দেখা পালোঁ বকো CDC অফিচৰ ৰাতি গৈ কাৰণে বিজেপিৰ কৰ্মকৰ্তা সোমাই থাকে, তেওঁলোকে নিজে ইলেকশ্যন কমিশ্যনৰ ভোটাৰ ৰোলবিলাক ফৰ্ম 7 আপলোড কৰি থাকে। এই প্ৰক্ৰিয়াবিলাকত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা ধৰণৰ তেওঁলোকে মন্তব্য দি আছে যে ইলেকশ্যন কমিশ্যনটো তেওঁৰ বিভাগীয় এটা মন্ত্ৰীত্বৰ এটা বিভাগে, এইটো স্বাধীনতা যি স্বায়ত্বতা আছিল এইখিনি নিক্ষেপ কৰাৰ এটা অপচেষ্টা চলে। এই সম্পূৰ্ণ কথালৈ আমি জিলাই আমাৰ প্ৰতিবাদী আমি অৱস্থান ধৰ্মঘট আমি কাৰ্যসূচী লৈ আছোঁ, মানৱ শৃংখল লৈছোঁ। আজি আমি ইয়াত আহি গুৱাহাটীৰ আমি ৰাজধানীত আমাৰ নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লগতে ইতিমধ্যে মই কৈছোঁ ফৰেনাৰ্ছ ল যিখিনি খামখেয়লি আছে, যিখিনি আখুৱা আছে, তাৰ বাবে বৈধ ভাৰতীয় নাগৰিক কিন্তু বাৰম্বাৰ কিন্তু বিদেশী হৈ গৈ আছে। গৰীয়া সম্প্ৰদায়ৰ মানুহ এজনী যাই কাৰণে যদি বাংলাদেশত বিদেশী হৈ থাকিব লগাত পৰিছে, তাক ঠেলি পঠোৱা হৈছে। BBCয়ে সমগ্ৰ ভাৰতত পৃথিৱীত যেতিয়া সেই কথাটো প্ৰচাৰ কৰিছে, তাত আমি কি দেশ হিচাপে লাজ পোৱা নাই? লগতে এই ইলেকশ্যনত জিকিবলৈ এছআৰখনৰ নামত গণতন্ত্ৰক হত্যা কৰিলে। এতিয়া তেওঁ সাংবিধানিক শপতক তেওঁ নিক্ষেপ কৰিবলৈ চেষ্টা চলাই আছে। তেওঁ হিন্দু মুছলমানৰ নামত যি বিষবাস্প বিয়পাই আছে হেড স্পীচৰ নামত, সেই ক্ষেত্ৰতো আজি চিফ ছেক্ৰেটাৰীয়ে DGPয়ে কিয় কাৰণে পদক্ষেপ লোৱা নাই? কেচিৰ পুনাৱালাৰ জাজমেণ্টটো স্পষ্টভাৱে আছে, তেওঁলোকে সুমতো FIR ল'ব লাগে। আৰু তেওঁ আংগু পংগুবিলাকে যদু মধুবিলাকে যা তাৰ তেওঁ কথা এটা তেওঁ মানে মিউজিক নবজোৱাকৈ তেওঁলোকে নাচন আৰম্ভ কৰি দিয়ে ক'ৰবাত। এই গোটেই সমস্যাবোৰক যেন অসমখনক আমি জ্বলিবলৈ দিওঁ, অসমক তেওঁ গুজৰাট কৰা বা নৰ্থ ইণ্ডিয়া কৰা যি এটা অপপ্ৰয়াস চলি আছে, তাৰ বিৰুদ্ধে আমচু থিয় হৈছে। আৰু 10 তাৰিখৰ পাছত যদি বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰা হয়, আমচু ৰাজপথত ওলাই আহি এক শক্তিশালী প্ৰতিবাদ সাব্যস্ত কৰিব, আদালতৰ মজিয়াটো যাব আৰু এই আন্দোলনখন সামগ্ৰিকভাৱে একেবাৰে হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজঘৰৰ দুৱাৰদলিত আমি লৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।